জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে ললে এটা সিদ্ধান্ত। হে সিদ্ধান্তটো কি আপোনালোকে জানিবলৈ পাব, আপোনালোকে গম পাব। এনে এটা সিদ্ধান্ত ললে আপোনালোকে গম পাব। আৰু এই সিদ্ধান্তটো কাৰণে ৰাইজে সমালোচনাও কৰিছিল, গৰিমা বৌক ঠকা হৰকা কৰিছিল, বহুতে বহুত কথা কৈছিল। মই আপোনালোকক এই ভিডিঅ'টোত কৈ দিম গৰিমা বৌৱে লোৱা সেই বিশেষ সিদ্ধান্তটো। তাৰ আগতে মই দুটামান কথা কৈ ল'ব বিচাৰিছোঁ। জুবিন গাৰ্গৰ পত্নী গৰিমা বৌক কিছুমান ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰে এনে কিছুমান কথা কৈছিল, আৰু সেই কথাকেইটা কি কি আপোনালোকক কৈ দিম। আৰু তাৰ আগতে কৈ দিছোঁ দেই, জুবিন গাৰ্গৰ পত্নী গৰিমা বৌৱে কি এনে এটা সিদ্ধান্ত ল'লে জানিবৰ কাৰণে ভিডিঅ'টো চাই থাকিব, এৰি নিদিব। যদি আপোনালোকে যদি ভিডিঅ'টো নোচোৱাকৈ যদি এৰি দিয়ে আপোনালোকে গম নাপাব। মই এতিয়া কৈ ল'ব বিচাৰিছোঁ, গৰিমা বৌক একাংশ ছ'চিয়েল মিডিয়া ক্ৰিয়েটৰে কি কৈছিল। আৰে বাবা, গৰিমা বৌও চাদৰ মেখেলা জোক লৈ কৈছিল, গৰিমা বৌৱে মেকআপ লৈ অহা কথাটোক লৈ কৈছিল, আৰু লগতে যি এইটো কি কয় লাইভ আহিছিল যেন, লাইভ অহা সেই কথাটো কৈছিল, লাইভ আহি পিনে যেন আহি দুটামান কথা কৈছিল সেইটোকো কৈছিল। আৰু হিৰ' হেন্দু লৈ থকা কথাটোও কৈছে। কেনেকুৱা মনৰ মানুহৰ মানসিকতা হ'ব লাগিব। আপোনালোকে ভিডিঅ'টো এৰি নিদিব, সিদ্ধান্তটো কি ল'লে আপোনালোকে জানিবলৈ পাব, গম পাব। ভিডিঅ'টো এৰি নিদিব, প্ৰথম পৰা শেষলৈকে চাই থাকক। মই শেষৰ ফালে কৈ দিম গৰিমা বৌৱে লোৱা সেই সিদ্ধান্তটো কি, মই ভিডিঅ'টো শেষত কৈ দিম। মই এতিয়া খালি এই কথাকেইটা কৈ ল'ব বিচাৰিছোঁ। গৰিমা বৌক একাংশই এনেকুৱাকৈ ট্ৰল কৰিল, আচলতে এইটো সময়ত যেন ইমান দুখত থকা এগৰাকী মহিলাক যেন এনেকৈ ট্ৰল কৰিব লাগে নালাগে এই কথাটো গম নাপালে এই লোকসকলে। সিহঁতক লাগে ভিউ, কণ্টেণ্ট লাগে, ডলাৰ লাগে, মুঠত পইচা লাগে, আৰু সেই কথাটো চিন্তা কৰি আবুল ডাবুল গোটেইখন গৰিমা বৌক ট্ৰল কৰি দিলে। মই তহঁতক ক'ব বিচাৰিছোঁ, আৰু এই ভিডিঅ'টো চাই ল, তহঁতক প্ৰত্যুত্তৰ হিচাপে মই এই ভিডিঅ'টো বনাইছোঁ। প্ৰথম মই যাওঁ মেকআপ আৰু চাদৰ মেখেলাক লৈ দেই। মেকআপ আৰু চাদৰ মেখেলা পিন্ধাক লৈ তহঁতি ট্ৰল কৰিছিল। আৰে বাবা, গৰিমা বৌ কাৰ পত্নী তহঁতি নিশ্চয় জান। আমাৰ যুৱ প্ৰজন্মৰ হাতত ভগৱানৰ পত্নী গৰিমা বৌ হয়, জুবিন গাৰ্গৰ পত্নী গৰিমা বৌ হয়, ঠিক আছে। আৰু ভগৱানৰ পত্নী জুবিন গাৰ্গৰ পত্নীয়ে কেনেকৈ কি পিন্ধি থাকিব কি নাথাকিব সেইটো ভালকৈ জানে। আৰু এটা কথা কৈ দিছোঁ, শুনি ল তহঁতি যেন কৈ আছ চাদৰ মেখেলা পিন্ধাটোক লৈ। আৰে বাবা, গৰিমা বৌৱে জুবিন দাক শেষবাৰৰ বাবে কাষত পাইছে, শেষবাৰৰ বাবে, আৰু শেষ শ্ৰদ্ধাঞ্জলি জনাইছে। লেতেৰা পেতেৰাকৈ আহি শেষ শ্ৰদ্ধাঞ্জলি জ্বলাব নেকি ঐ? তহঁতি ট্ৰল কৰিছিলি নহয়, লেতেৰা পেতেৰাকৈ আহি শ্ৰদ্ধাঞ্জলি জনাবহি নেকি? মই তহঁতক সুধিছোঁ, তহঁতৰ মগজ বোলা বস্তুটো নাই নেকি? কেনেকৈ কি ক'ব লাগে কি ক'ব নালাগে? তহঁতক অকল কণ্টেণ্ট লাগে, পইচা লাগে, ডলাৰ লাগে, বেংক একাউণ্টত মুঠৰ পইচা সোমাব লাগে, এইটোৱে চিন্তা কৰ। আৰু কিছুমানে হিৰ' হেন্দুক লৈ ক'লে, আৰে বাবা, গৰিমা বৌৱে হিৰ' হেন্দু লৈ থাকিব নে নাথাকে এইটো তই মই ক'ব নোৱাৰোঁ নহয়। গৰিমা বৌৱে হিৰ' হেন্দু ফুটটো লৈ থাকিলে জুবিন দাক কাষতে পোৱাৰ দৰে অনুভৱ কৰে, আৰু আমিও সেই অনুভৱটো কৰোঁ। জুবিন দা জীৱিত আছে বুলি আমি সেইটো অনুভৱ কৰোঁ। আৰু তহঁতি কৈ আছ হিৰ' হেন্দু কেলৈ ফুট লৈ আছে? আৰে বাবা, তহঁতৰ কাৰণে চাগে গৰিমা বৌৱে কান্দি কাটি মানে বেহুচ হৈ হস্পিটেলাইচিছ হ'ব লাগিছিলে তহঁতৰ মতে নহ'ব নহয়। গৰিমা বৌ ভগৱানৰ পত্নী, আৰু ভগৱানেও শক্তি দিছে যি এই দুখৰ লগত যুঁজিব পৰাকৈ, দুখৰ লগত যুদ্ধ দিব পৰাকৈ শক্তি দিছে। তহঁতৰ নিচিনা এৰা মানুহ নহয়তো, এইটোৱে ক'লোঁ। আৰু লগতে সেই লাইভ আহি দুটামান কথা কোৱাক লৈ ক'লে, আৰে বাবা, গৰিমা বৌ এনে এগৰাকী, ঠিক আছে, যাতে জুবিন দাৰ যোনটো শেষ সময়ছোৱা ভালমতে মানে যাব লাগে সেই কথাটো চিন্তা কৰি লাইভ আহি দুটামান কথা ক'লে, আৰু তহঁতি কি উল্টা পুল্টা বকি আছ। আৰু এতিয়া মই কৈ দিব বিচাৰিছোঁ, গৰিমা বৌৱে কি এনে এটা সিদ্ধান্ত ল'লে। গৰিমা বৌৱে সিদ্ধান্ত এইটো ল'লে, জুবিন গাৰ্গৰ লগত যোন কেইজনে অন্যায় কৰিলে, জুবিন গাৰ্গক ছিংগাপুৰলৈ নি যোন কেইজনে হত্যা কৰিলে, সেই কেইজনৰ ওপৰত
তদন্ত কৰিবৰ কাৰণে এজেহাৰ দিছে। এইটো ভাল সিদ্ধান্ত আৰু এই সিদ্ধান্তৰ কথাই মই কৈ আছিলোঁ আৰু আপোনালোকে সমালোচনা কৰি আছিল যেন গৰিমা বৌৱে এষাৰ মাত দিয়া নাই, কোৱা নাই যেন তদন্ত লাগে, বিচাৰ হ'ব লাগে, কোৱা নাই বুলি কৈ আছিল নহয়। এতিয়া তহঁতে শুনি ল যেন গৰিমা বৌৱে শেষ সিদ্ধান্ত ল'লে যেন তদন্ত হ'ব লাগে, এজেহাৰ দিছে। এইটোৱে সিদ্ধান্তটো আছিল। মই আপোনালোকৰ আগত খোলাখুলিকৈ কৈ দিলোঁ। বাকী আপোনালোকে নিশ্চয় গম পালে গৰিমা বৌৱে লোৱা সিদ্ধান্তটো কি আছিল। ধন্যবাদ।